আজি ফাগুনৰে এই মধুৰ লগন আজি ফাগুনৰে এই মধুৰ লগন আজি ফাগুনৰে এই মধুৰ জাগে ত্রিভুবন খেলে হলি কমল লোচন খেলে হলি কমল লোচন খেলে হলি কমল লোচন আজি ফাগুনৰে এই মধুৰ গুঞ্জৰে ভোমোৰাই ফুলৰে ফুলে ফুলে মধুৰ গুঞ্জ ফুলে ফুলে মধুৰ গুঞ্জ জাগি উঠে বন উপবন জাগি উঠে বন খেলে হলি কমল লোচন আজি ফাগুনৰে সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি পুৱাৰ আড্ডাৰ অতিথিৰ আসনত যিজন ব্যক্তি আছে তেওঁক এক প্ৰকাৰৰ বহুত দিনৰ পৰা বিচাৰি থকা হৈছিলে আজি অপহৰণ কৰা হ'ল আৰু সেই অপহৰণৰ ফলস্বৰূপে চূড়ামণি দত্ত আজি আমাৰ মাজত হাজিৰ সুপ্ৰভাত স্বাগতম জনাইছো পুৱাৰ আড্ডালৈ মই ধন্যবাদ জনালো আপোনালৈ আৰু সমূহ কৰ্মকৰ্তালৈ এই অনুষ্ঠানটিৰ লগত জড়িত কথাটো হৈছে চূড়ামণি দত্তক যিহেতু মই ইয়াত পাই গৈছো আৰু বহুত দিনৰ পৰা বিচাৰ খোচাৰটো চলি আছিলে যে চূড়ামণি দত্ত আচলতে মানুহটো দেখিবলৈনো কেনেকুৱা ওখই নে ডাঙৰেই নে শকতেই নে কি ক্ষীণেই নে আজি মই পাই গৈছো চূড়ামণি দত্তক আপোনালোকে চূড়ামণি দত্তৰ বিষয়ে জানিবলৈ বহুত চেষ্টা বেলেগকৈ কৰিব নালাগে চূড়ামণি দত্ত যদিও তেওঁ অলপ মানে নিজে অলপ মিডিয়াৰ পৰা আঁতৰি থাকে তথাপিতো তেওঁক মিডিয়াই খেদি খেদি থাকে তেওঁৰ পিছত পৰি আছে মিডিয়া যিহেতু তেওঁৰ কোৱালিটিৰ লগত আচলতে আমাবিলাকৰ কোৱালিটি অকণো তুলনা কৰিব নোৱাৰি তথাপিতো যিয়েই নহওক চূড়ামণি দত্তক দেখা মাত্ৰকে এজনে দৰ্শক আমাৰ লাইনত আহিয়ে গৈছে আমি তেখেতৰ লগত এবাৰ কথা পাতি লওঁ নিশ্চয় নিশ্চয় হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় অঞ্চুমান দা হয় মই গণেশ কলিতাই কৈছো লখিমপুৰ 11 মাইলৰ পৰা হয় নমস্কাৰ 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 মই চূড়ামণি মোৰ ঘৰৰ ওচৰতে হয় ঘৰৰ ওচৰৰ ল'ৰা আচ্ছা মোৰ ঘৰ ৰন্তিজনত হয় 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 মই মেঘালয়ত থাকো হয় হয় চূড়ামণি কেনেকুৱা ভালনে তোমাৰ ভাল 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 আপুনি কোনে ক'লে তুমি এতিয়া ক'ত গুৱাহাটীত থাকা নেকি গুৱাহাটীতে থাকো হয় চিনিয়ে পোৱা নাই তোমাক ঠিক আছে বাৰু ধন্যবাদ আপুনি আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ আৰু যেহেতু চূড়ামণি দত্ত আমাৰ লগত আছাই আৰু চূড়ামণি দত্ত বুলি ক'লে বাঁহীটো বোলে লগত কেনেবাকৈ হ'লেও গুচি যায় য'তেই যায় বোলে চূড়ামণিয়ে বাঁহী আৰু গিটাৰখন লগত নোহোৱাকৈ থাকিব নোৱাৰে তেনেকুৱা কিবা কথা আছে নেকি একচুৱেলি মিছা নহয় বাৰু কথাটো এডিকশ্যন টাই হয় মানে বাঁহীটোতো সঁচাকৈ মানে বহুত সৰুৰ পৰা ক্লাছ 6 মানৰ পৰা মোৰ লগত আছে আৰু মানে যদিও মই ফৰ্মেল একো ট্ৰেইনিং লোৱা নাই মই নিজেই মোৰ ভোকেল আছিলে তো মই নিজে ইমপ্লিমেণ্ট কৰা বস্তুটো দাদাৰ পৰা দেখিছিলোঁ দাদাই বজাইছিলে তাৰপিছত দেউতাই এনেকৈ আনি দিছিলে এটা বাঁহী তো সেই তেনেকুৱাই আৰম্ভণি আৰু আগতে এই যে ৱায়াৰিঙৰ কাৰণে যে হেৰি কৰে যে
যিটো পাইপটো যে গোল গোল পাইপ ঘূৰণীয়া পাইপ সেইটো আমি কাটি কাটি তাতে বাঁহী বজাইছিলোঁ মানে যেনেকৈ নহওক টন চনবিলাক ইমান ভাল নহয় তথাপিও তাৰ পৰা আৰম্ভ হৈছিলে যিহেতু বাঁহী কথাটো ওলালেই আৰু ৰাইজে আচলতে ফোনো কৰি আছে আমি ফোন লোৱাৰ আগত এবাৰ বাঁহীটো যিহেতু কথাটো ওলাইছে বাঁহীটো অকণমান যদি নিশ্চয় ফুকি দিয়া যায় আমি সেইটোলৈকে যোৱাৰ আগত বাঁহীটো যোৱাৰ আগত এজন দৰ্শকৰ লগত কথা পাতি লওঁ নিশ্চয় হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় মই দেৰগাঁও বাটিপৰিয়াৰ পৰা ক'লো নমস্কাৰ দেই হয় নমস্কাৰ অঞ্চুমান দা একদম পুৱাই হয় আজি আমাৰ ষ্টুডিঅ'ত আছে সংগীত শিল্পী বুলি ক'বলৈ গ'লে অকল সংগীত শিল্পীয়ে নহয় তেওঁ আচলতে বহুত কিবা কিবি একেধাৰে চূড়ামণি দত্ত আছে আজি আমাৰ মাজত আপুনি পোনপটীয়াভাৱে কথা পাতিব পাৰিব হয় মই আপোনাৰ অনুষ্ঠানৰ এগৰাকী নিয়মীয়া দৰ্শক হয় ধন্যবাদ যিহেতু মই এই অনুষ্ঠানত মানে বহুত মানে নিজে অৰ্থত মই নাজানো এইবিলাক শিল্পীৰ বিষয়ে বা কিছুমান কালি যিগৰাকী মুখা অভিনেতা দেখুৱালে তেখেতকতো চিনিয়ে নাপাওঁ আপোনাৰ এই মানে পদক্ষেপক মই শলাগ লৈছো একদম আশীৰ্বাদ কৰিব যাতে মই আপোনালোকৰ এই আশাবিলাক কেতিয়াও ভংগ নকৰো যাতে অনুষ্ঠানটো দীৰ্ঘায়ু কামনা কৰিলো হয় আপোনালোকক ধন্যবাদ 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 খুব ধন্যবাদ আশাৰে এগৰাকী মহিলাই ফোন কৰিছে আমালৈ আৰু তেখেতক ধন্যবাদ জনাইছো ইমান সুন্দৰকৈ আমাক কথাকেইটা ক'লে তথাপিতো যিহেতু কথাটো আছিলে বাঁহী এতিয়া বাঁহীটো অকণমান এতিয়া ঢোল হ'লে ৰগৰি দিব ক'লোহেঁতেন এতিয়া বাঁহীটো বা কেনেকৈ ৰগৰে ইমান ৰগৰিব নোৱাৰে বহুত ভাল ভাল বজাব নাযায় কিন্তু মই মোৰ নিজা টাইপত বজাওঁ আৰু বাঁহীখিনি সীমিত জ্ঞানেৰে মই যিমানখিনি পাৰোঁ আৰু পাহাৰী ৰাগ এটা বজাব ট্ৰাই কৰিছোঁ হা আচলতে আমি আমাৰ কেইবাজনো দৰ্শকো আমাৰ লাইনত আছে আৰু শুনিবলগীয়াতো আছে আৰু বহুত কথা শুনিবলগীয়া আছে গীত আৰু ফাগুনৰ বতৰ আৰু ৰাইজকতো আমি হোলীৰ শুভেচ্ছা আচলতে জনাবলৈ পাহৰিয়ে গৈছো এইখিনিতে সমূহ ৰাইজলৈ আমাৰ তৰফৰ পৰা চূড়ামণি মই আমাৰ পুৱাৰ আড্ডাৰ সমূহ টিম
আৰু আমাৰ প্ৰাগ নিউজৰ তৰফৰ পৰা পুৱাই আপোনালোক হোলীৰ শুভেচ্ছা জনালোঁ এইখিনিতে এটা চমু বাণিজ্যিক বিৰতি লৈ লওঁ বিৰতিৰ পিছত পুনৰ চূড়ামণিয়ে আমাক বাঁহী শুনাব গীত শুনাব কিন্তু এইখিনিতে সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে চূড়ামণি দত্ত আৰু চূড়ামণি দত্ত একেধাৰে সুৰকাৰ গীতিকাৰ আৰু বহুত কিবা কিবি আৰু যেহেতু সুৰকাৰ গীতিকাৰ বুলি মই কৈয়ে আছো আৰু আসলতে দেখাতে কিবা শিল্পী গেটাপ এটা আছে এই শিল্পী লগা কিছুমান মানুহ এনে দেখিলে গম পায় এইজন মাষ্টৰ হ'ব নেকি এইজন ডাক্তৰ হ'ব নেকি এইজন শিল্পী হ'ব নেকি ঠিক তেনেকুৱা এটা লুক এটাও আছে যিয়ে নহওক সেয়া কথাও পাতিম আৰু যেহেতু চূড়ামণি দত্ত আছে নিজৰ এটা গীত আচ্ছা নিজৰ এটা গীত অলপ ৰাইজৰ কাৰণে মোৰ এই গীতটো মই বহুত স্পেচিয়েল বুলি ভাবোঁ মোৰ কাৰণে কাৰণ এইটো গানটো মোৰ মাজতে এটা বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে তো তাৰ পাছত যেতিয়া মই 6 মাহমান বেড ৰেষ্টত আছিলোঁ তেতিয়া এই গানটো লিখা হৈছিলে অলপ হেৰি টাইপৰে গান আৰু প্ৰেম টাইপৰে গান আৰু কিন্তু হেৰি অলপ বেলেগ আৰু শুনিলে গম পাব গানটো মানে মোৰ বিশেষ এগৰাকী মানুহে মোক মানে ইনস্পায়াৰ কৰিছিলে সেইকাৰণ কোনো নহয় মোৰ মা হয় তো প্ৰথমবাৰৰ কাৰণে মোক তাৰিফ কৰিলে মানে তো সেইটো বহুত ডাঙৰ কথা শুনকচোন কেনেকুৱা পায় উৰে নিশা চঞ্চলাটো তিনিয়ে এটি মাথো গীত গায় এটি মাথো গীত গায় উৰে নিশা চঞ্চলাটো তিনিয়ে এটি মাথো গীত গায় এটি মাথো গীত গায় বুঢ়িয়া বতাহ ছাতিয়ে চেঁচা পৰশেৰে বুঢ়িয়া বতাহ ছাতিয়ে চেঁচা পৰশেৰে মনত পাই আউল লগাই মনত পাই আউল লগাই কপালতাই প্ৰণয় মিঠা ভাকানি কপালতাই প্ৰণয় মিঠা ভাকানি মাথো দূৰৈ বেলিতিৰ ছবি বুকুত ছপা সজল নয়নে মাথো বাটে চাই কিজানি বেলিতিৰ বতৰা পায় সজল নয়নে মাথো বাটে চাই কিজানি বেলিতিৰ বতৰা পায় মাতল দৰে পৰিহাস কৰি বৰষুণৰ চিঠি পঠাই আৰু ফুল এটা বুকুত ছপাই আৰু ফুল এটা বুকুত ছপাই
মই কিয় সেই হ'ল গানটো তেনেকুৱা লাগি আছে আচলতে খুব সুন্দৰ আৰু এই প্ৰশংসাটো কৰিবলৈ মানে আচলতে মানে ইমানখিনি ভাষা নাই আৰু সিমানখিনি ভাষা নাই কাৰণে মই প্ৰশংসাটো ইয়াতে সামৰিছো আৰু এটা ব্ৰেক লৈ লওঁ ব্ৰেকটোৰ পিছত মই বাঁহী শুনিবলগীয়া আছে সুৰামণি দত্তক মই কেনেকৈ বিচাৰি পালোঁ ক'ত পালোঁ আৰু মোৰ লগত কেনেকুৱা সম্পৰ্ক সেই বিষয়েও পাতিম কিন্তু এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছোঁ বিৰতিৰ পিছত স্বাগতম জনাইছো পুৱাৰ ৰাতডালৈ এইখিনিতে সুৰামণি দত্তক মই জনাই থওঁ যে সুৰামণি দত্তৰ এটা গীত আহি আমাৰ ওচৰত পাইছেহি আৰু গীতটো যেহেতু পায়ে গৈছে আমাৰ পিচিআৰ টিমৰো মানে এটা দাবী যে গীতটো অলপ হ'লেও দেখুৱাব লাগে মই সেই গীতটো এবাৰ ৰাইজক দেখুৱাই ল'ব বিচাৰিছো তাৰ পিছত আকৌ আমি সুৰামণিৰ লগত কথা পাতিম হে ৰাম সিথি খাই হনো মন্ত গৈলা উৰি ও কৈলা শত ডিস্ক বিহু বজাই ৰাতি দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কল এটাৰ হাতী সমান দাম দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কল এটাৰ হাতী সমান দাম কোনফালে কেনি কেনেকৈ যাম চকাবোৰ মহঙা সস্তীয়া ঘাম কোনফালে কেনি কেনেকৈ যাম চকাবোৰ মহঙা সস্তীয়া ঘাম হিয়াৰ আমঠু হিয়াতে লুকাল বুকুত মেলিলে চিৰাল পাত হিয়াৰ আমঠু হিয়াতে লুকাল বুকুত মেলিলে চিৰাল পাত হাবি কিনাৰত শুনিছনে তাই দেউৰাই চিঞৰে তাত কি হৈছে চলি হাই ধৰিলে পিতাৰ চকুত চুচৰি বুলিছে বা চলি হাই ধৰিলে পিতাৰ চকুত চুচৰি বুলিছে বা ঢলি পৰিল কৰ্ণবীৰ খৰমান পৰিল নাথ চহকীৰ চৰা ঘৰ জলে জকমক শুকান খলিতা জলে জুপুৰিত চহকীৰ চৰা ঘৰ জলে জকমক শুকান খলিতা জলে জুপুৰিত ফলৰো চিৰি ফল চালত লগাই ক্ষুধাৰ তাপত প্ৰাণ খনি যায় হাইৱে থেৰালে বাটৰ খুৰ সাৰ পায় এতিয়া আহিব ধৰিছে বিপদবোৰ ধৰ কৌজা ধনি মানি গভাইছো ধৰ কৌজা ধনি মানি গভাইছো আৰু ইয়াৰ লগে লগে সুৰামণি দত্ত যিহেতু আছেই আৰু আমাৰ সময় খুব কম মই বাঁহীটো এবাৰ শুনিব বিচাৰিম আৰু আচলতে সুৰামণি দত্তক মই তেনেকৈ মানে পোৱা নাছিলোঁ মুখামুখিকৈ নামটোকো বহুত দিনৰ পৰা শুনি আছিলোঁ আৰু মোৰ যোগসূত্ৰটো কেনেকৈ মিলিল নাজানো মই গুৱাহাটী ইউনিভাৰ্চিটিত এখন নাটক চাবলৈ গৈছিলোঁ
আৰু নাটকখনৰ মিউজিকটো শুনি মিউজিকৰলৈ মই বেছি আচলতে মোৰ ইণ্টাৰেষ্টটো আহিছিলে আৰু তাৰপিছত মই চিনাকি হ'বলৈ গৈছিলোঁ কোনে বা মিউজিক দিছে তেতিয়া আকৌ লগ পাই গ'লোঁ চূড়ামণি দত্তক আৰু বাই চান্স আজি গম পালোঁ তেওঁ তেজপুৰ ইউনিভাৰ্চিটিৰে আছিলে অংশুমান দাৰ কথা কি ক'ম অংশুমান মোৰ ছিনিয়ৰ হয় আমাৰ তেজপুৰ ইউনিভাৰ্চিটি তাৰপিছত এতিয়া আমি মইতো আগৰ পৰাই চিনি পাওঁৱেই মোৰ লগৰ কেইজনে কৈছিলে দীপজ্যোতিহঁতে কৈয়ে থাকে তমক দীপজ্যোতি ইহঁতকেইটাই মানে কৈয়ে থাকে তো আপোনাৰ চিনাকি আমাৰ এনেও আপোনাক গোটেই অসমে চিনি পায় কৃষ্ণ আমাক পাছত আপোনাক আগত চিনি পায় এই বাঁহীটো এবাৰ বাঁহীটো নিশ্চয় বাঁহীটো আচ্ছা বাঁহীটো বজোৱাৰ আগতে মই দুআষাৰমান কথা ক'ব বিচাৰোঁ পাৰিম নে ক'ব একদম চিয়'ৰ ঠিক আছে আচ্ছা মই ৰিচেণ্টলি আমি জ্যোতি বিষ্ণু চিনেমাই এটা অসমবাসীৰ কাৰণে এটা সুখবৰ এটা আছে জ্যোতি বিষ্ণু চিনেমাই আমি ধেমাজিত ফিল্ম উৎসৱ এটা আমি আয়োজন কৰিছোঁ অহা এপ্ৰিলৰ 5, 6, 7 তাৰিখে আচ্ছা তো ইয়াত আপোনাৰ 3খন ফিচাৰ ফিল্ম অসমীয়া চিনেমাৰ কাৰণে এইটো এটা পদক্ষেপ হয় জ্যোতি বিষ্ণু চিনেমা এটা মোবাইল চিনেমা হল আচ্ছা যিটো মানে অসমৰ গাঁৱে ভ্ৰাম্যমান আচলতে চিনেমা হল আৰু যিটো কাৰণে অসমৰ ৰাইজে অন্ততঃ হলৰ অভাৱটো যাতে পূৰণ হয় তাৰ কাৰণে এটা প্ৰচেষ্টা জ্যোতি বিষ্ণু যোনটো প্ৰচেষ্টা আৰু কথাটো হৈছে আমি শেষ কৰিবলগীয়া হৈছে আৰু আমি আশা কৰিম ৰাইজে এই তোমালোকৰ এই প্ৰচেষ্টাটোক আদৰি লওক সহায় কৰক আৰু ৰাইজে নখ জোকাৰিলে যিহেতু নৈ বয় এই প্ৰচেষ্টাটো সমূহ মানে চিনেমা প্ৰেমী ৰাইজক আমি আমন্ত্ৰণ জনালোঁ শেষত মই বিদায়ে লৈছোঁ কিন্তু আমি বাঁহীটো এবাৰ শুনিব লাগিব আচ্ছা আপুনি এটা খুব মই খুব কৈ আছোঁ আচ্ছা ঠিক আছে আচলতে মই সম্পূৰ্ণ বাঁহীটো আপোনালোকক শুনাব পৰা নাই কিন্তু তোৱাৰ আড্ডাত আমাৰ সময় হৈ আহিল আমি চূড়ামণিৰ লগত আন এদিন ভালকৈ কথা পাতিম কিন্তু আজি যিহেতু সময় হৈ আহিল আমি মাগিছোঁ বিদায় ধন্যবাদ সুপ্ৰভাত আকৌ এবাৰ হেপ্পী হোলী